Hello and welcome to Dear Hikkya YouTube channel তোমাক স্বাগতম জনাইছো আজি আছে এক্সাৰসাইজ R5 ৰ পাৰ্ট 2 ইয়াৰ আগতে তুমি যদি পাৰ্ট 1 চোৱা নাই তেতিয়া যত আছে আমাৰ কোৱেশ্চন 1 আৰু কোৱেশ্চন 2 তো সেই ভিডিওটো আগতে চাই আহা ওপৰ কাৰ্ড সেকশনত আহি গৈছে নেক্সট আমি স্টাৰ্ট কৰো আহা কোৱেশ্চন নম্বৰ 3 পৰা যত আছে উৎপাদক বিশ্লেষণ কৰা ঠিক আছে উৎপাদক বিশ্লেষণ কেনেকৈ কৰিবা আগতে শিকি আহিছা কিন্তু এবাৰ চাৰিটা পদৰ কি ধৰণে উৎপাদক বিশ্লেষণ কৰা আমি তাক পঢ়িম কিন্তু চাৰিটা পদৰ উৎপাদক বিশ্লেষণ কৰোতে এটা কথা মন কৰিবা মই যেটো টেকনিক শিকাম বা ইয়াত যেটো টেকনিক ইউজ হ'ব সেই টেকনিকটো কেৱল দ্বিঘাত সমীকৰণৰ ক্ষেত্ৰতে বা দ্বিঘাত বহুপদৰ ক্ষেত্ৰতে ব্যৱহাৰ হয় সমীকৰণ নহয় বাৰু সমীকৰণ হ'ব হলে ইয়াত ইকুৱেল টু 0 থাকিলেটো সমীকৰণ বুলি ক'ব বাৰু এটো এটা দ্বিঘাত বহুপদৰ ক্ষেত্ৰতে বা দ্বিঘাততকৈ তলত অৰ্থাৎ ৰৈখিক বহুপদৰ ক্ষেত্ৰতে ইউজ হ'ব যদি কেনেবাকৈ ত্ৰিঘাত বহুপদ থাকে এবিলাক ইউজ নহয় ইয়াত ত্ৰিঘাত বহুপদৰ ক্ষেত্ৰত তোমালোকে কেনেকৈ লিখিব পাৰি ক্লাস 9 ত শিকি আহিছা মই পাছৰ ভিডিওত মেট্ৰিকৰ কাৰণে যেতিয়া এপ্লিকেবল হ'ব বুলি ভাবিম তেতিয়া মই তোমালোকক শিকাই দিম সো চিন্তা কৰিব নালাগে এতিয়া আহা ফাৰ্স্ট কোৱেশ্চনটো কৰো কি আছে নম্বৰ 1 x square plus xy plus 6x plus 6y ইয়াক কি কৰিবা তুমি প্ৰথমতে কৰিবা কি কেটা পদ আছে হেতু চাবা কেটা পদ আছে x square এটা পদ xy এটা পদ 6x এটা পদ 6y এটা পদ পদ কেনেকৈ সিলেক্ট কৰে পদ সিলেক্ট কৰে মাজত প্লাস মাইনাস চিন বিলাক থাকিলে মানে মাজত যদি যোগ বা বিয়োগ চিন থাকে তেতিয়া পদ বিলাক পৃথক হয় পূৰণ থাকিলে মানে পদ পৃথক নহয় 6x into 6y into x square into xy ইয়াত যদি মই তোমাক কওঁ কেটা পদ আছে তুমি মোক যদি কোৱা চাৰিটা পদ আছে ভুল হ'ব ইয়াত এটাই পদ আছে কেলে ইয়াত কোনো যোগ বিয়োগ চিন নাই বুজি পালা পূৰণ হৰণ হৈ থাকোতে কোনো পদ ডিফাৰেন্সিয়েট নহয় যদি যোগ বিয়োগ থাকে তেতিয়া পদ বিলাক ভাঙি থাকে বুজি পালা এক সেকেন্ড ওকে ফার্স্ট আকৌ এবাৰ লিখি লওঁ আহা মোৰ এটো মোহাই গল x square plus xy plus 6x plus 6y মানে কি কৰিবা ইয়াক প্ৰথমতে চোৱা প্ৰথমতে আমি ইয়াক দুটাকে গ্ৰুপ কৰি লম দুটাকে গ্ৰুপ কৰি লোৱা কি কৰিবা তুমি প্ৰথম দুটা বা কমন লয় আৰু সেকেন্ড দুটা বা কমন লয় এই কমন লবলৈ যাওতে কমন লবলৈ কাৰণে আমি গ্ৰুপ কৰো তো প্ৰথম দুটা বা কি কমন আছে এটা চোৱা দুটাতে দেখিছা x তো x কমন আহিব x কমন আহিলে প্ৰথমটোত কি থাকি গল সো এটা x যদি লৈ ললো আৰু এটা x থাকি গল কিয়নো x into x কৰিলে x স্কয়াৰ পাম আমি নেক্সট চিন টু দিবা প্লাস আহিলে নেক্সট x টু লৈ ললো থাকিলে কি y সো এটো ব্ৰেকেট বুজি পালা নেক্সট টুলে যাও হা মাজত যোগ চিন আছে তো যোগে দিম ইয়াৰ পৰা কি কমন আছে ইয়াৰ পৰা কমন দেখিছা তুমি 6 কমন দেখিছা হয় না আৰু বেলেগ একো কমন নাই তো 6 কমন আহিলে নেক্সট থাকি গল কি ব্ৰেকেটত 6x + y থাকি গল বিশেষ এটা কথা মন কৰিবা তোমালোকে নেক্সট আকৌ এই দুটা পদ বনি গল হয় না এই দুটা পদ বনি গল এই দুটা পদত আকৌ একেই কি আছে নহলে তো তুমি কমন লব নোৱাৰা তো এটো সদায় দেখা যায় যে ব্ৰেকেটৰ ভিতৰত যিকিটা আছে না হেকিটা সদায় এক্স্যাক্টলি একেই হ'ব লাগিব ব্ৰেকেটৰ ভিতৰত যিকিটা থাকে অৰ্থাৎ ব্ৰেকেট কিটা সদায় একেই হ'ব লাগিব ব্ৰেকেটৰ ভিতৰত প্ৰথমটোটো আছে x + y নেক্সটটো আছে x + y সো মোৰ ভিডিও বিলাক তোমালোকৰ অন্য চেনেলতকৈ অলপ বেলেগ পাবা কিয়নো মই তোমালোকক কনসেপ্ট বিল্ড কৰো নাটো কি মই নোটছৰ কিতাপ নোটছৰ নিচিনাকে নোটছত যেনেকৈ লিখা থাকে এনেকৈ কৰে বুলি মই দেখাই দিওঁ মই তেনেকুৱাকৈ নপঢ়াও মোৰ ওচৰত যদি পঢ়িবলৈ মন আছে ভিডিওটো যদি ভাল লাগে তেতিয়াহলে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই কৰি লবা কিয়নো ইয়াৰ পৰা তোমালোকে কনসেপ্ট বিল্ড হ'ব আৰু এটা কথা মই সিৰিয়াসলি কৈ দিছো তোমালোকক এই যে মেট্ৰিকৰ আগত কিছুমানে যে বনাই কিছুমান ভিডিও মই 5 দিন পঢ়ি 95% এনে ধৰণে পাইছিলো এটা এইবিলাকক ওচৰলৈ নাযাবা দুনিয়াখন ইমান সহজ নহয় মানে যে 5 দিন পঢ়িলে কোনোবা 90% পাব পাৰে 90% বা 100/100 পাব হলে কনসেপ্ট ভালকে লাগিব কনসেপ্ট ইয়াত পাবা তুমি তো ভালকে বহি আৰু কলম লৈ লোৱা সিৰিয়াস হৈ পেলাই শান্ত জায়গাডোখৰত বহি লৈ পেলাই অংকখিনি কৰা মোৰ লগত ওকে নেক্সট স্টেপ লৈ যাম এতিয়া এই দুটা বা কি কমন আহিব x + y কমন আহিব হয়নে তো দুইটা পাই যদি আমি x + y কমন লইলো প্ৰথমটোত কি পাবা প্ৰথমটোত থাকিব তোমাৰ x থাকি গল x লিখিলো প্লাস ইয়াত কি থাকি গল 6 এটা চোৱা
উৎপাদক বুলি ক'লে কি হয় এটা সংখ্যাই যদি আন এটা সংখ্যাক হৰণ কৰোঁতে ভাগে শূন্য হয় যেনেকৈ 2 যদি আমি 6 হৰণ কৰোঁ 3 যায় 2 3 গুণ 6 হয় শূন্য হয় তো এই ক্ষেত্ৰত আমাৰ 6 ৰ উৎপাদক কি পাবা 2 আৰু 3 পাবা হয়নে অৰ্থাৎ উৎপাদক কি ধৰণে থাকে এই ধৰণে পূৰণ হৈ থাকে এতিয়া চোৱা x + y আৰু x + 6 দুইটা পূৰণ হৈ আছে কেলে মাজত যদি একো চিন নাথাকে দুটা ব্ৰেকেটৰ মাজত যেতিয়া একো চিন নাথাকে সেইটো পূৰণ থাকে যেহেতু এই দুটা সংখ্যা x + y আৰু x + 6 উৎপাদক মানে পূৰণ হৈ আছে গতিকে এইকেইটাই উৎপাদক হ'ব কাৰ x² + xy + 6x + 6y বুজি পালা এইটো মই একদম সহজকে আৰু একদম ক্লিয়াৰলি বুজাই দিলো যদি বুজি পোৱা নাই ৰিপিট কৰি লৈ পেলাই এবাৰ চাই লোৱা তাৰ নেক্সট পা অকমান স্পিড কৰিম এতিয়া নেক্সট কি আছে নম্বৰ 2 xy + x + y + 1 ওকে একে সিস্টেম প্ৰথম দুটা পা গ্ৰুপ সেকেন্ড দুটা পা গ্ৰুপ কি কৰিম আমি x টো কমন লম এই গ্ৰুপ কেইটা তোমালোকে দিব নালাগে যদি অসুবিধা পোৱা তোমালোকে পেন্সিলে দিবা পেনে দি নিদিবা খালি y plus next কি থাকিলে চোৱা x টো ইয়াৰ পৰা উঠাই দিয়াৰ পাছত কি থাকিলে 0 নিলিখিবা কেতিয়াও কমপ্লিট উঠাই দিয়াৰ পাছত 1 থাকে একো নাথাকিলে কেলে চোৱা x into y xy হয় x into 1 তেতিয়াহে x হ'ব x into 0 হৈ দিলে 0 হৈ যাব তো গতিকে কমপ্লিট উঠাই দিলে 1 থাকে নেক্সট কি থাকিব চোৱা মই তোমাক কি কৈছিলো ব্ৰেকেটৰ ভিতৰ কিটা সদায় একে হ'ব লাগিবনে তো যদি আমি উল্টাকে ভাবো কি কমন আহিব সেইটো ভবাৰ আগতে মই যদি ভাবো ব্ৰেকেটটো তো একে থাকিব তো মই ব্ৰেকেটটো লিখি লওঁ ফাৰ্ষ্ট লওঁ এতিয়া আমি লওঁ কাৰণ ব্ৰেকেটটো সেম থাকিব লাগিব এতিয়া y লগত কি দিলে মানে y হ'ব y লগত কি পূৰণ কৰিলে y হ'ব y লগত 1 পূৰণ কৰিব লাগিব 1 y গুণ y 1 1 গুণ 1 দেখিলা নে মিলি গ'ল যোগে যোগে যোগ হল এটো যোগ গতিকে যোগ হল তো সব ঠিক আছে আকৌ কমন লওঁ y + 1 দুটা পদৰ পৰা কমন আহিলে থাকিলে কি x + 1 খা কৰিলো ভালকে বুজি পালা এডোখৰ স্লাইড খিনি মই ক্লিয়াৰ কৰিলো আৰু নেক্সট অংকটো কৰো নেক্সট অংকটো কি আছে 3 24x² y 24x² plus 12x² minus 12xy minus 6x একেই চাৰিটা পদ প্ৰথম দুটা পা কি আহিব কমন সো ভালকে মন কৰিলে তুমি গম পাবা যে 12 দুইটাতে আছে কেলে 12 দুগুণ 24 হয় তো 12 টো কমন আহিলে আৰু এটা বস্তু কমন আছে দেখিছা x² টো x² টো দুটাতে আছে তো মই হেকেন লৈ ললো তো কি থাকিলে প্ৰথমটোত 12 যদি লৈ ললো 12 লগত কি পূৰণ কৰিলে 24 ওলাই 12 লগত 2 পূৰণ কৰিলে 24 ওলাই 12 দুগুণ 24 হয় বুজি পালা সংখ্যা হৈ গল নেক্সট অলগলে যাওঁ x² লগত কি পূৰণ কৰিলে x² y পাম y থাকিব ন প্লাস 12x² টো গোটেইটো লৈ ললো অলপ আগতে শিকাই আহিলো গোটেইটো কমন উঠাই দিলে কি থাকে তাৰ জেগাত 1 থাকে এতিয়া মই কি কৰিম মই এই কিতাপ কমন নাচাও যে কি কমন আহিব ইনষ্টেড তাৰ পৰিৱৰ্তে তাৰ মানে মই কি চাম ব্ৰেকেটটো একে হ'ব লাগিব তো গতিকে মই ব্ৰেকেটটো লিখি দিম এটা এইটো বহুত জ্ঞান হ'ব লাগিব এইটো কথা ক'বলে মানে জানিবলৈ আৰু এইবিলাক বহুত সূক্ষ্ম কথা যি এইবিলাক ডিস্ট্ৰিক্ট ৰাখি লৈ পেলাই অংকটো কৰে নাই তাৰে অংক সোনকালে হয় টাইমত হয় আৰু টাইমত হলেহে তুমি 100/100 আনিব পাৰিবা এটা হালোৱা নহয় 2y লগত কি পূৰণ কৰিলে -12xy পাবা এতিয়া চোৱা 2 লগত কি পূৰণ কৰিলে 12 হয় সেইটো চোৱা 2 লগত 6 পূৰণ কৰিলে 12 সংখ্যাটো বনি গল নেক্সট চলক বনাও অলৰেডি y আছে লাগে কি এটা x এটা লাগে তো এটা x আমি ইয়াত দি দিও x * y xy বুজি পালা নেক্সট হৈ গল নেকি নাই হোৱা এতিয়ালৈকে ইয়াত এতিয়ালৈকে এটা আৰু কাম বাকি আছে ইয়াত এটা চিনৰ কাম বাকি আছে ইয়াত কি লাগে চিন মাইনাস লাগে মাইনাস দেখি পেলাই মই মাইনাস নাই বহুৱা কিয়নো এতিয়া তুমি গম পোৱা নাই পাছলৈ গম পাবা আমি চিন ডাইৰেক্ট দেখিলে পেলাই বহাই দিলে নহয় কাম ইয়াত আছে প্লাস চিন ইয়াত প্লাস আছে প্লাসৰ লগত কি দিলে মানে মাইনাস হয় নিশ্চয় মাইনাস হ'ব সেই ধৰণে আমি চিনটো বহাম ইয়াত মাইনাস দেখি ইয়াত মাইনাস বহাই নিদিবা সদায় এপ্লিকেবল নহয় নম্বৰটো কাট খাব মাইনাসে প্লাসে মাইনাস হয় নেক্সট কি হ'ব 2y + 1 আৰু কি থাকিলে 12x² minus 6x থাকি গল একেটাই তোমাৰ উৎপাদক ওলালে নেক্সট IV টো চাওঁ হা মই ইয়াতে কৰি দিম নিলিখো আৰু প্ৰথম দুটা পা কমন সেকেন্ড দুটা পা কমন প্ৰথম দুটা পা কি কমন আহিব প্ৰথম দুটা পাটো একোৱে কমন নাই প্ৰথম দুটা পাটো একোৱে কমন নাই একো কমন নাথাকিলে কি আহে মই হেতু শিকাই দিছো একো কমন নাথাকিলে এক এটাটো কমন থাকিব
কাৰণ 1 z গুণ z হয় 1 7 গুণটো 7 হয় তো সেই 1 টোকে লৈ ললো আমি তো কি থাকি গ'ল z - 7 নে z - 7 নেক্সট টুত কি থাকিব ব্ৰেকেটত z - 7 থাকিব লাগিব নহয় জানো কি বাৰে বাৰে z লিখি আছো ওকে 7 z - 7 ৰ লগত এতিয়া আমি কি চাম কি পূৰণ কৰিলে 7xy - xyz তো প্ৰথমটো চাওঁ এক z ৰ লগত কি পূৰণ কৰিলে 7xy আহিব এতিয়া কথাটো হ'ল কি একোটো অহা নাই এতিয়া হয় নাই একোটো অহা নাই একো কমনে অহা নাই কাৰণ z টো প্ৰথমতে নাই নেক্সটটোত আছিল বাৰু z নেক্সটটোত z আছিল তেতিয়াহ'লে অকমান আমি ইয়াক কি কৰিম উল্টাই দিম এইটো এই ধৰণে কৰিলে নহ'ব এইটোত অলপ এটা কাম কৰিব লাগিব অলপ ইয়াক ঠিক কৰিম আমি কেনেকৈ ঠিক কৰিম z কেইটা একেলগ কৰি লওঁ তাৰপৰা z কমন পাই যাম আৰু 7 কেইটা একেলগ কৰি লওঁ তাৰপৰা 7 কমন মানে কি পদ কেইটা অলপ অদলা বদলি কৰিম z মাইনাছ xyz ওচৰলৈ লৈ ললো এইকেইটা ওচৰ কৰি ললো নেক্সট -7 বা -7 লিখাতকে +7xy টো মই লিখোছো কেলে লিখিলো সেইটো কৈ আছো মই -7 টো আগত লিখিব পাৰিলোহেঁতেন কিন্তু নিলিখি পেলাই মই আগত 7xy টোকে লিখিলো কাৰণ চোৱা এই z টোৰ আগত চিন প্লাছ আছে তো মই এনেকুৱা এটা পদ বিচাৰিম নেক্সট কিতাপ আৰম্ভণি হওঁতেও যেনেকে ইয়াৰ আৰম্ভণিটো এটা প্লাছেৰে হৈছিলে তো মই এইটোৱে বিচাৰিম যে এই পদ কেইটা আৰম্ভণিও এটা প্লাছ চিনেৰে হয় গম পালা তেতিয়া মোৰ কাৰণে সহজ হ'ব তো দেখিলো কি 7xy আগত প্লাছ আছে তো মই সেইটো কাৰণে ইয়াত প্লাছ দি দিম মানে আগত লৈ বুজি পালা এইটো হ'লেকে চাগে ক্লিয়াৰ হ'ল নেক্সট কি হ'ব নেক্সট কি হ'ব নেক্সট কমন আহিব z এটা কমন আহিলে কি থাকি গ'ল 1 থাকি গ'ল মাইনাছ ইয়াত কি থাকি গ'ল xy থাকি গ'ল তো ইয়াতো একেটাই হ'ব তেতিয়াহ'লে 1 থাকিব আৰু কি থাকিব মাইনাছ xy থাকিব 1 আৰু মাইনাছ xy থাকিল কিন্তু ইয়াত যদি মিলাবলৈ যোৱা ইয়াত কথাটো আকৌ নাই মিলা কাৰণ ইয়াত যদি x গোটেই কমপ্লিট 7xy লগত মিলাবলৈ যাওঁ তেতিয়াহ'লে কি হ'ব ইয়াত মই 7xy দিব লাগিব 7xy into 1 তেতিয়া 7xy হ'ব কিন্তু 7xy into xy কৰি দিলে 7 টো নোলায় আকৌ তেতিয়াহ'লে কিবা এটা কৰিব লাগিব তেতিয়াহ'লে এই পদকেইটা এটা কাম কৰো -7 টোকে আগত ৰাখো -7 প্লাছ 7xy যদি আগত ৰাখো তেতিয়াহ'লে কি হ'ব এতিয়া দুটাতে 7 আছে আৰু এতিয়া যদি মই কমন লওঁ ইয়াত 1 মাইনাছ xy পোৱা যাব এতিয়া চোৱা এইডোখৰত অলপ গুৰুত্ব দিয়া 7 ৰ লগত 7 দিলে ইয়াত যদি আমি 7 দিওঁ তেতিয়া কি হ'ব 7 into 1 7 হ'ব ঠিক আছে মাইনাছ এটা দিলে মানে কি হ'ব মাইনাছে প্লাছে মাইনাছ আহিলে মাইনাছে প্লাছ আহিলে 7 into xy 7xy যিটো মিলি গ'ল বুজি পালা নেক্সট কি আহিলে তেতিয়াহ'লে কমন 1 মাইনাছ xy কমন আহিলে আকৌ z মাইনাছ 7 কমন আহিলে তো এইকেইটা হৈ গ'ল ইয়াৰ উৎপাদক এইডোখৰলৈকে কৰা হ'ল নেক্সট কুৱেশ্যন আহিলে কুৱেশ্যন নম্বৰ 4 উৎপাদকত প্ৰকাশ কৰা কেইবাটাও অংক আছে এইকেইটা অলপ বেলেগ মই আৰু এই অংকত টাইপটোক মই নাম দিওঁ এচি মেথড ইয়াৰ নামটো এচি ঠাণ্ডা মনে শুনিছো এচি হয় নাই এয়াৰ কণ্ডিশ্যন যিবিলাক বহুপদ তো আমি এতিয়া এচি মেথড শিকিম যিবিলাক বহুপদ এই ধৰণে থাকে ax স্কয়াৰ প্লাছ bx প্লাছ c ax স্কয়াৰ প্লাছ bx প্লাছ c আৰু ইয়াত a টো 0 হ'ব নোৱাৰে এনেকুৱা বহুপদক কোৱা যায় দ্বিঘাত বহুপদ কেলে ইয়াৰ মাত্ৰা 2 দ্বিঘাত বহুপদৰ যেতিয়া আমি উৎপাদক বিশ্লেষণ কৰিম তাৰ দুটা উৎপাদক পোৱা যাব যেহেতু ইয়াৰ মাত্ৰা 2 মাত্ৰা যিমান উৎপাদকৰ সংখ্যা সিমান তেতিয়াহ'লে ইয়াক দ্বিঘাত বহুপদৰ উৎপাদক বিশ্লেষণ কৰা এটা মেথড আছে মধ্যম পদ বিভাজন মানে যেটো মাজৰ যেটো পদ থাকে হেতু মধ্যম পদ ইয়াৰ পদটো বিভাজন কৰি দিয়া মানে স্প্লিট কৰি দিয়া ভাগ কৰি দিয়া কেনেকৈ ভাগ কৰো হেতু শিকোৱা সলিউশন 1 নম্বৰ 4x স্কয়াৰ প্লাস 12x প্লাস 9 এটা বহুত ইম্পৰ্টেন্ট হয়
এই অংকখিনিত মানে বহুপদতো আছে, দ্বিঘাত বহু সমীকৰণতো আছে এই অংক। তো এইখিনি তুমি শিকিব লাগিব। এতিয়া কেনেকে স্প্লিট কৰে, মই কি কৈছিলো মেথডটোৰ নাম AC মেথড, হয়নে? AC এ কি হয় ইয়াত ভালকে মন কৰা, এ কাক কওঁ আমি ax স্কোৱাৰ প্লাছ bx, ইয়াত লিখি দিলে সহজ পাবা চাগে, ax স্কোৱাৰ প্লাছ bx প্লাছ c। এই ইয়াৰ পৰা কি আহিলে 4 আহিলে, হয় নাই? a4 তাৰমানে x স্কোৱাৰ লগত যেটো থাকে হেতুকে আমি কওঁ a, আৰু অকলশৰীয়াকে যেটো সংখ্যা থাকে হেতুক আমি কি বুলি কওঁ c বুলি কওঁ। বুজি পাইছা? ক্লিয়াৰ হলে দেখলৈকে। তো এডোখৰত কি কৰিবা, a ইনটু c কৰিবা, চিন বিলাক নধৰিবা, খালি চিন নধৰিবা তুমি। 4 ইনটু 9, মই আগত যদি মাইনাছো আছিলে তথাপিতো মই 9 ললোহেঁতেন, মই চিন নলওঁ ইয়াত, a আৰু c কথাহে ল'ব কৈছে। 4 ইনটু 9 কৰিলে কিমান হ'ব, 4 9 গুণ 36 হয়। 36 আৰু কি কি উৎপাদক থাকে তুমি সেইখিনি উলিয়াব পাৰা লাগে। এটাটো পাওঁ মই 1 পূৰণ 36 কৰিলে, এটা পাওঁ 2 পূৰণ 18 কৰিলে, হয়নে? এটা পাওঁ 3 পূৰণ 12 কৰিলে, আৰু এটা কি পাওঁ 4 যায় নি, 4ও যায়, 4 এইটো দি লিখাই আছে না, 4 ইনটু 9 লিখাই আছে, আৰু নিলিখো। তাৰপিছত 5টো নাযায়, নেক্সট 6 যাব, 6 পূৰণ 6 36। মনত ৰাখিবা যেতিয়া উৎপাদক কেইটাৰ যেতিয়া সংখ্যাকেইটাৰ মানে মাজত আৰু সংখ্যা নাথাকে, যেতিয়া কমি কমি আহি থাকে, তেতিয়া উৎপাদকৰ সংখ্যাও কমি কমি আহি থাকে। 6 আৰু 6ৰ মাজত কোনো ধৰণৰ স্বাভাৱিক সংখ্যা থাকিব জানো? নাথাকে। তো গতিকে আৰু কোনো উৎপাদকো নাই, ফিনিছ ইয়াত। এতিয়া এনেকুৱা ইয়াৰে কোনোবা এযোৰ উৎপাদক উলিওৱা যিযোৰ যোগ কৰি পেলাই, যোগ মই কেলে কলো, এই চিটোৰ আগত কি চিন আছে, এই চিটোৰ আগত কি চিন আছে, প্লাছ চিন আছে, হয় নাই? এই প্লাছ কৰিলে, ইয়াত যদি মাইনাছ থাকিলেহেঁতেন তেতিয়াহ'লে মই মাইনাছ বুলি ক'লোহেঁতেন। কোনযোৰ উৎপাদক যোগ কৰি পেলাই বা প্লাছ কৰি পেলাই তুমি পাইছা 12? বিচাৰা এইযোৰ, হয় নে? 6 যোগ 6 12, হয় নে? হয়, তো পাই গলো আমি উৎপাদকটো। তো কি লিখিম আমি ইয়াত, 4x স্কোৱাৰ প্লাছ 12ৰ জেগাত লিখিম 6 যোগ 6 x প্লাছ 9। তো কি হ'ব 4x স্কোৱাৰ প্লাছ, এতিয়া কেনেকে ভাঙি আছো, ব্ৰেকেটৰ বাহিৰত যদি কিবা এটা সংখ্যা থাকে তেতিয়া এই সংখ্যাটোৱে, এতিয়া আমাৰ ক্ষেত্ৰত কি আছে, আমাৰ ইয়াত x আছে, যেতিয়া ব্ৰেকেটটোৱে ভাঙিবা ন, ই ভিতৰলৈ সোমাও কৰি থাকে। যেতিয়া ব্ৰেকেটটো ভাঙি দিবা তেতিয়া কি কৰিব, প্ৰত্যেকটো পদৰ লগতে পূৰণ হ'ব। এইটো 6 এটা পদ, আকৌ এইটো এটা পদ। মনত আছে নে পদ কেনেকে কয়, মাজত যোগ বিয়োগ থাকিব লাগিব, তেতিয়া পদ হ'ব। ইয়াত দুটা পদ আছে তো দুইটাৰ লগত পূৰণ হ'ব, মানে কি হ'ব 6 ইনটু x 6x। আৰু এটা কথা মন কৰিবা, অকল যে সংখ্যাই পূৰণ হয় এইটো নহয়, চিনৰো পূৰণ হয়। চিন পূৰণ হয় কেনেকে হৈছে চোৱা, এই 6টোৰ আগত এটা চিন আছে, কি আছে, প্লাছ আছে, এই প্লাছটোৱে পূৰণ হৈছে, প্লাছ হৈছে। সেইটো মনত ৰাখিবা। প্ৰথমতে আমি চিনৰহে কৰো, প্লাছে, যিহেতু প্লাছ থাকিলে মানে প্লাছেই বহে, গতিকে আমি নাই কৰা। নেক্সট 6 ইনটু x 6x প্লাছ 9। এতিয়া ভালকে কথা এটা মন কৰা, 6x প্লাছ 6x কি হ'ব, 12x হ'ব, হয়নে? হৈ গ'ল 6টা x আৰু 6টা x 12টা x। কিন্তু এতিয়া কি পাই গলা, 4টা পদ পাই গলা। অলপ আগতেতো শিকি আহিছা তুমি কি ধৰণে 4টা পদ ভাঙে, হয় নাই? এইটোতো পাৰিবা, এইটোখন নিজে কৰিবা, হা, মই কৰাই দিছো, কিন্তু তুমি নিজে কৰিবা। কি কমন আহিব দুইটাৰ পৰা, চোৱা 2 আহিব, হয়নে? সংখ্যা এটা আহিব 2, কাৰণ 2 2 4 2 3 6, আৰু এটা আহিব কি x, কি আহিব ইয়াত 2 2 4 হ'ল, x ইনটু x স্কোৱাৰ হ'ল। নেক্সট কি হ'ব, প্লাছ আছে, প্লাছ আহিলে 2 পূৰণ 3 দিব লাগিব, তেতিয়া 6 হ'ব, x ৰ লগত একো দিব নালাগে, তেতিয়াহে x থাকিব, x 3 গুণ 2x ইনটু 3 6x। নেক্সট মই একে লিখি ল'ম, 2x প্লাছ 3 লিখি ল'ম, আৰু কি কৰিম ইয়াত, মিলাম এতিয়া, 2ৰ লগত কি পূৰণ কৰিলে 6 লে, 3 পূৰণ কৰিলে 6 লে। নেক্সট কি আছে, চিন আছে, প্লাছ আছে, ইয়াত আছে প্লাছৰ লগত মই প্লাছ দিব লাগিব, তেতিয়াহে প্লাছ পাম। এতিয়া পাছতো মিলিছে নাই চাই লওঁ, প্লাছ 3 3 গুণ 9 হৈ গ'ল। এতিয়া কি থাকিলে, ব্ৰেকেটৰ ভিতৰত থকাটো এবাৰ লিখি দিয়ে, আৰু ব্ৰেকেটৰ বাহিৰত থকা কেইটা এবাৰ লিখি দিয়ে, ওলাই গ'ল তোমাৰ আনচাৰ। এইকেইটাই উৎপাদক, ইমানেই ইজি, গম পালা? এবাৰ ভালকে শিকিলে ইমানেই ইজি। নেক্সটটো কৰো, নেক্সটটো কৰাৰ আগতে মই শ্লাইডখন ক্লিয়াৰ কৰি লওঁ। চাওঁ নেক্সটটো কি আছে, নম্বৰ 2, 25m স্কুৱেৰ প্লাছ 30m প্লাছ 9। তো কি কৰিবা ইয়াত, কেনেকে কৰিবা, একেধৰণে AC মেথড নহয় জানো, কি কৰিব লাগিব, 25 ইনটু 9। এতিয়া আমাৰ x নাই, কিন্তু x ৰ জেগাত চলকি আছে m আছে, তো x যে থাকিব লাগিব, এইটো কথা নহয়।
m ও থাকিব পাৰে y ও থাকিব পাৰে z ও থাকিব পাৰে t ও থাকিব পাৰে এনিথিং মাজত যে প্লাসে থাকিব লাগিব সেইটো কথা নহয় মাইনাসও থাকিব পাৰে এতিয়া 25 9 গুণ পূৰণ কৰিলে কিমান হ'ব 225 হ'ব কেনেকৈ গম পালো 25 পূৰণ 10 কৰি দিয়া 250 হয় 10টা নালাগে 9টা লাগে তো এটা 25 বিয়োগ কৰি দিয়া এইবিলাক মুখতে কৰিব পাৰি হয়নে 50ৰ পৰা 25 গুচি গ'লে 25 থাকিলে 225 বুজি পালা টেকনিকটো এতিয়া কি লাগে আৰু 250 এতিয়া 225 এতিয়া উলিয়াই থাকা এতিয়া উৎপাদক আৰু কি কি পূৰণ কৰিবলৈ উৎপাদক আৰু কি কি মানে কৰি পেলাই 225 টকা পাৰিবানে বহুত টেকনিক লগাব কিছুমানে ক'ব 1 পূৰণ 225 চাহ পালো এটা নেক্সট অকমান জানিলে এইটো ক'ব যে 15 গুণ 225 আৰু বলো বেটি ইয়াৰ পিছত পাৰিবানে ইয়াৰ পিছত চাহ যদি নোৱাৰা আজিৰ পৰা এনেকুৱা এটা টেকনিক শিকাইছো তুমি পাহৰিও যদি যাবলৈ ইচ্ছা কৰা তথাপিতো পাহৰিব নোৱাৰা যদি তুমি নুলিয়াবলৈ চেষ্টা কৰা তথাপিতো তুমি উলিয়াই আহিবা যদি এই টেকনিকটো ভাল লাগিলে ন আৰু প্ৰথমবাৰ যদি শিকিলা কিন্তু সাবস্ক্ৰাইব নকৰিলে তোমাৰ চাবা কিন্তু এটাটো লাইক কৰি দিবা লগতে সব টেকনিকটো শিকা যেতিয়া ডাঙৰ এটা নাম্বাৰ থাকে এই ডাঙৰ নাম্বাৰটোক আমাৰ অসুবিধা হয় এনেকৈ পূৰণ কৰি পেলাই উলিয়াবলৈ তাৰ কাৰণে আমি উৎপাদক বিশ্লেষণ মেথড ইউজ কৰিম এইটো মেথড কি কৰে 5 থাকিলে 5ৰে হৰণ যাব 5 4 গুণ 20 হ'ব 5 কিমান হল 2 থাকিলে 5 4 গুণ 20 2 থাকিলে 25 5 প্লাস গুণ 25 তুমিতো জানাই এইটো কেনেকৈ কৰে হয় না আগতে চাই হিচাপ ভিডিঅ'বিলাক মোক 5 9 গুণ 45 হয় তাৰপিছত 3 যাব 3 3 গুণ 9 হয় না এতিয়া মানে কি কথা এটা মন কৰা এই গোটেইকেইটা পূৰণ কৰিলে 225 পাবা এতিয়া ইয়াৰ পৰা তুমি যিকোনো জোৰ বনাব পাৰা যেনেকৈ মই তোমাক ক'লো এই এটা 5 লৈ লোৱা এইটো এটা 5 ধৰি লোৱা আৰু বাকিকেইটা পূৰণ কৰি লোৱা মই ইচ্ছা কৰিল মই তেনেকৈ কৰিব মন কৰিলো 3 3 গুণ 9 9 5 গুণ 45 মানে মই কি কৰিলো এটা 5 থলো আৰু এফালে 45 পূৰণ কৰি দিলো 5 পূৰণ 45 তাৰমানে কিমান হয় 225 হয় তুমি কৰি চাব পাৰা 225 পাবা এতিয়া এনেকুৱা এযোৰ উৎপাদক গোটেইবিলাক লিখি দিলেতো কাম নাই এনেকুৱা এযোৰ উৎপাদক বনোৱা যে যোগ কৰি পেলাই কি ওলাব 30 ওলাব ইয়াত ওলাইছে নি ওলাই আছে চোৱা 15 যোগ 15 হয় নে এনেকৈ পালো আমি 5 পূৰণ 3 15 হ'ল আকৌ এই 5 পূৰণ 3 15 হ'ল এই ট্ৰিকটো কেনেকুৱা লাগিলে মোক কমেন্ট সেকশনত কিন্তু নিশ্চয় জনাবা তুমি আজি পৰা আগতে শিকিছিলা নি সেইটো জনাবা আৰু এই ট্ৰিকটো শিকাৰ পাছত এই উৎপাদক বিলাক উলিওৱা তোমাৰ কেনেকুৱা সহজ হৈছে সেইটো বুজা পাম তুমি যদি বহুপদ শিকি আছা দ্বিঘাত সমীকৰণ শিকি আছে আজিলৈকে যদি দিগদাৰ হৈছিলে এনেকুৱা ডাঙৰ উৎপাদক মানে সংখ্যাবিলাকৰ এনেকুৱা উৎপাদক উলিয়াবলৈ এতিয়া এই ট্ৰিকটো শিকাৰ পাছত কিমান সহজ হৈছে সেইটো জনাবা মোক মই তোমাৰ কমেন্টটো পাবলৈ ৰৈ আছো চাওঁ কি হ'ব তেতিয়াহ'লে 25m স্কুৱেৰ প্লাছ 30 জেগাত কি লিখিম আমি 15 যোগ 15 লিখি দিম m প্লাছ 9 তো কি হ'ব 25m স্কুৱেৰ প্লাছ 15m প্লাছ 15m প্লাছ 9 হ'ল প্ৰথম দুটা পৰা কি কমন আহিব সব 5 কমন আহিব 5 দুইটাতে আছে কাৰণ একক স্থানত বাকি আৰু কিবা কমন আহিব m কমন আহিব 5 5 গুণ 25 এটা m থাকি গ'ল প্লাছ 5 3 গুণ 15 m টো আহি গ'ল নেক্সট আকৌ ইয়াতো কি থাকিব ব্ৰেকেটৰ ভিতৰত 5m প্লাছ 3 5ৰ লগত কি পূৰণ কৰিলে 15 ওলাব 3 যোগ আছে যোগৰ লগত যোগ দিব প্লাছৰ লগত প্লাছ দিলে প্লাছ 3 3 গুণ 9 হৈ গ'ল মিলি গ'ল কি থাকিলে ব্ৰেকেটৰ বাহিৰত থাকিলে 5m প্লাছ 3 ব্ৰেকেট কেইটাৰ ভিতৰত থাকিলে 5m প্লাছ 3 ওলাই গ'ল তোমাৰ আনসাৰ কিমান ডিফিকাল্ট অংকত এইটো নেক্সট চাওঁ এইটো i তিনটা হ'ব লাগে i m হৈ আছে x স্কোয়াৰ মাইনাস 10x প্লাস 25 কি হ'ব এতিয়া ইয়াত a কিমান ইয়াত a 1 হয় মনত ৰাখিবা একো নাথাকিলে 1 থাকিব তো কি হ'ব ac 1 into 25 25 হয় 25 তো একদম ইজি বাৰু 5 5 গুণ 25 হয় আৰু তো নাথাকে কেলে আৰু কেলে নাথাকে কাৰণ আৰু সংখ্যা নাই মাজত কোনযোৰ উৎপাদক যোগ কৰি পেলাই 10 হলব দেখি আছে 5 যোগ 5 হয় নে তো x স্কয়াৰ মাইনাস কি থাকিব 5 plus 5 whole into x plus 25 কি হ'ব তেতিয়াহলে x স্কয়াৰ মাইনাস 5x এতিয়া মন কৰিব লাগে মাইনাস এ প্লাস এ মাইনাস বহিব ইয়াত 5x plus 25 কি হ'ব তাৰপিছত
তোমাৰ যদি কনফিউজ লাগে নাই এইকেইটা কৰি চাবা -5x কিমান হয় -10x কনফিউজটো লাগিব নালাগে বাৰু নেক্সট কিমান হ'ব ইয়াত কমন আহিলে x কমন আহিলে আৰু বেলেগটো একো কমন নাহে x থাকিলে মাজত সেকেন্ডত কি থাকিব 5 থাকিব x - 5 তাৰপাছত আকৌ কি আহিব x - 5 ইয়াত দিব লাগিব হয় না ব্ৰেকেট কিটাটো একে কৰিব লাগিব x ৰ লগত কি পূৰণ কৰিলে -5 আহিব -5 দিব লাগিব -5 * x - 5x বুজি পালা অটোমেটিক্যালি ইটো মিলি গ'ল -5 * -5 + 25 ইটো কিমান হ'ব কি থাকি গ'ল x - 5 ইফালো থাকি গ'ল x - 5 ক্লিয়াৰ নেক্সট কি আছে নেক্সট আছে আমাৰ নাম্বাৰ 4 আছে 121 to b square হ'ব লাগিছিল হা 121 b square minus 88 bc plus 16 c square এনেকুৱা প্ৰশ্নবিলাক আকৌ AC মেথডত নপৰে এনেকুৱা প্ৰশ্নবিলাক অলপ বেলেগ এনেকুৱা প্ৰশ্নবিলাক আহিব a plus b whole square বা a minus b whole square তুমি মন কৰা ইয়াত কোনো c নাই আছে জানো কাৰণ c হ'ব হলে অকলশৰীয়া সংখ্যা থাকিব লাগিব আৰু ইয়াত a গোটেই বহুপদটো এইটো টাইপত নাই ax square plus bc নহয় ax square plus bx plus c টাইপত নাই এইটো আছে জানো এইটো নাই কাৰণ দুটা বেলেগ বেলেগ চলক আছে তো এই ধৰণৰ বহুপদত এইটো ফৰ্মুলাত কৰিলে AC মেথড কৰিলেতো নহব ইয়াক ফেন মেথডত কৰিব লাগিব AC কাম নকৰে ইয়াক ফেন লগাম বুজি পালা নাই পো চাও তো চোৱা কেনেবাকে প্ৰথম সংখ্যাটো কাৰবাৰ বৰ্গ সংখ্যা হয় নি সেইটো চোৱা সেইটো হয় সেইটো 11 বৰ্গ হয় 11b স্কয়াৰ হয় 11b হোল স্কয়াৰ এনেকৈ লিখিম নেক্সট যেটো সংখ্যা আছে +16c স্কয়াৰ এটো কাৰবাৰ হয় নেকি এটো কাৰবাৰ বৰ্গ সংখ্যা এটো 4 ৰ হয় 4c হোল স্কয়াৰ লিখিব পাৰিম এনেকৈ লিখি দিয়া মাত্ৰকে এটো x হৈ গল বা তুমি a বুলি ক'ব পাৰা এটো a হৈ গল ক্যাপিটালত দেখাম মই এটো b হৈ গল নেক্সট যেটো আছে মাইনাস তো 88 আমি এটো এনেকৈ ভাঙিম ফৰ্মুলাটো তুমি জানিব লাগিব এটো ফৰ্মুলা কি হয় ক'ত পৰিছে a minus b whole square পৰিছে কি হয় a square plus b square minus 2bc তুমি মুখস্থ যেতিয়া এটো ৰাখিবা কেটামান অংক কৰিবা তেতিয়া তুমি অটোমেটিক্যালি দেখিলেই তুমি বুজি পাই যাবা যে এটো কোনটো ফৰ্মুলাত পৰিছে তাৰ পাছত কি হিচাপে ভাঙিব লাগিব 2bc টাইপত ভাঙিব লাগিব তো -2 লিখিলো b লিখিলো b কিমান হয় b হয় 4c হয় c লিখিলো c কিমান হয় আমাৰ ক্ষেত্ৰত 2bc নহয় সৰি 2ba হ'ব লাগিছিল 2ab টাৰ্ম a কিমান আছিল আমাৰ a আছিল 11b বাৰ মই আগত লিখিলো 4c টো হ'ব 4c ইনটু কি লিখিব লাগিব 11b লিখি দিব লাগিব 2ab টাইপত আহি গ'ল 2a মানে 11b আৰু b মানে 4c ঠিক আছে ওকে তো এতিয়া তাৰ পাছত তুমি কি লিখিব পাৰিবা তেলে এই গোটেইখিনি ভ্যালু কিমান হয় a - b হোল স্কয়াৰ মানে এই গোটেইখিনি ভ্যালু a - b হোল স্কয়াৰ a - b হোল স্কয়াৰ মানে কেনেকৈ আমাৰ ক্ষেত্ৰত a কি হয় আমাৰ ক্ষেত্ৰত a হয় 11b মাইনাস আহিব c হয় কিমান মানে b কিমান হয় 4c হয় 4c হোল স্কয়াৰ এটো উৎপাদক বুলি ক'লে এনেকৈ লিখি দিবা সো দুটা আছে না তো দুটা বেলেগ বেলেগ কৰি লিখি দিম 11 - 4c আকৌ 11b - 4c সকল তোমাৰ নেক্সট কৰো হা কোৱেশ্চন নম্বৰ 5 কোৱেশ্চন নম্বৰ 5 টো যদি তুমি ফৰ্মুলাটো বুজি পোৱা যে a স্কয়াৰ - b স্কয়াৰ কি হয় এটো টাইপতে আছে হয়নি a স্কয়াৰ - b স্কয়াৰ টাইপত আছে কেনেকৈ হয় এটো চোৱা ইয়াকো অৰ্থনীতিৰ নিচিনাকৈ লিখিম 3p হোল স্কয়াৰ লিখিব পাৰিম কাৰণ কেলে 9 টো এটা বৰ্গ সংখ্যা হয় 9 ৰ বৰ্গমূল 3 হয় 3p হোল স্কয়াৰ মাইনাস 4u হোল স্কয়াৰ হল নেক্সট কি হ'ব এটো কি টাইপত হৈ গল a স্কয়াৰ - b স্কয়াৰ ফৰ্মুলা কি আছিল a - b লিখিব লাগে হোল ইনটু a + b লিখিব লাগে অটোমেটিক্যালি কেটা উৎপাদকতে আছে এটো এৰ ফৰ্মুলা উৎপাদকৰ ফৰ্মুলা এটাই হয় কাৰণ এটো উৎপাদকৰ টাইপতে থাকে হয় নাই সো আমি এনেকৈ লিখি দিও 3p - 4q আৰু এটা কি হ'ব 3p + 4q হৈ গল নেক্সট চাও হা 6 টো কি আছিল l + m হোল স্কয়াৰ minus l minus m whole square ইয়াত বৰ্ণ কথা এটা বুজাই দিও এটো আমি দুটা ফৰ্মুলা মতে ভাঙিব পাৰিম এটো a plus b whole square a minus b whole square ভাঙি ভাঙি কৰিবা তেনেকৈ ওলাব আৰু নতবা তুমি এটো ফৰ্মুলাত কৰিব পাৰিবা a square minus b square মই কি কৰিম এতিয়া মই কোনটোত কৰিম যদি মোক সোধা মই এটোতে কৰিম
a plus b whole square a minus b whole square কৰিলে দীঘল হ'ব এইটো অংক তো গতিকে মই এইটো মেথডতহে কৰিম মই গোটেইটোক কি কৰিম এই গোটেইটোক তুমি যদি চকুকেৰে দেখা পাইছা মই গোটেইটোক a ধৰিম আৰু এই গোটেইটোক মই b ধৰিম বুজিলা তেতিয়া আমি কি ধৰিলো কি টাইপত আহি গ'ল a minus b whole square মানে a square minus b square কি লিখিব লাগে প্ৰথমতে a minus b লিখিব লাগে আমাৰ ক্ষেত্ৰত a কি হয় a হয় l plus m হয় আমাৰ ক্ষেত্ৰত হয় না l plus m তাৰ পাছত মাইনাস লিখিব লাগিব b লিখিব লাগিব b কিমান হয় l minus m তাৰ পাছত কি লিখিব লাগিব a minus b লিখিলো তাৰ পাছত এটা বোলে পূৰণ দিব লাগিব আচ্ছা তো এই চিনটো পূৰণ বুজাব এতিয়া আমরা বা নহলে আমরাও কার্লি দি দিম ওকে আকৌ কার্লি স্টার্ট কি হব a plus b হব এবাৰ a মাইনাসত লিখিলো এবাৰ a প্লাসত লিখিলো a plus b b কিমান l minus n কার্লি ক্লোজ কি হব এতিয়া এতিয়া মই কার্লি নিদু এতিয়া আমি ডাইরেক্ট কৰিব পাৰিম এনে l plus m টো সেম থাকিলে এতিয়া যেতিয়া a ব্র্যাকেটটো ভাঙিম ন a ব্র্যাকেটটো ভাঙিলে এটা কথা আছে কি a মাইনাস চিনটোৱে পূৰণ হ'ব এতিয়া কি পূৰণ হ'ব মাইনাস টোৱে a প্লাস টোৰ লগত পূৰণ হ'ব মাইনাস a প্লাস a মাইনাস ইয়াত এটা প্লাস আছিলে যে সেই প্লাসটো নেক্সট আকৌ a মাইনাস টোৱে ইয়াত পূৰণ হ'ব কিন্তু l টো লিখি লওঁ মাইনাস l মাইনাস a প্লাস সংখ্যালৈ যোৱাৰ আগতে বা চলকলৈ যোৱাৰ আগতে সদায় চিন কৰি ল'বা নহলে তোমাৰ ভুল হ'ব কিন্তু মাইনাস a প্লাস নেক্সট কি থাকিলে m থাকে এই ধৰণে শুদ্ধ হয় অংক নেক্সট আকৌ এইটো আৰম্ভ কৰো l plus m মাজত প্লাস চিন থাকিলে কোনো ভাবিবলৈ নাই ডাইৰেক্ট লিখি দিলে হ'ল প্লাস l মাইনাস m যি আছে এইটো লিখি দিলা মাইনাস l প্লাস l কটাকটি গ'ল মাইনাস m প্লাস m কটাকটি গ'ল কি থাকিলে m প্লাস m থাকিলে ইনটু কি থাকিলে l প্লাস l তো কি হৈ গ'ল 2m ইনটু 2l আনসার কিমান হ'ব 2 ইনটু 2 2 দুগুণ 4 হয় ml হয় না 4 ml 4 মিলিলিটাৰ আমাৰ অংকটো আনসার পানী অংক আছিল হয় না পানী অংকতে কৈ আছে মিলিলিটাৰ পানী জোখম নেক্সট কোৱেশ্চন 7 টো কি আছে x স্কয়াৰ minus 13x minus 30 তো কি হ'ব এইটো এতিয়া কোনটো ফৰ্মুলাত কৰিম আমি এতিয়াটো এসি মেথড আহি আছে এটোটো এসি মেথড এ আগত এটা x 1 পূৰণ 30 হয়নে এইটো জুমিও কবা আৰে স্যাৰ এইবিলাক কি কৰি দিব লাগে ডাইৰেক্টলি কি কৰোঁ মই উৎপাদক বিশ্লেষণ কৰি দিওঁ 2 এ কৰি দিওঁ 15 হ'ল 3 এ কৰি দিওঁ 5 হ'ল হয়নে 5 এ কৰি দিওঁ একেবাৰে হৈ গ'ল মিলাই থাকো এতিয়া মাইনাস আছে মাজত c ৰ আগত মাইনাস আছে তো এটুক মাইনাসত লিখিব লাগিব 13 কেনেকে যাব একদম ওলাই আছে সৰ 3 পূৰণ 5 কি হয় 15 হয় পূৰণ 2 15 বিয়োগ 2 13 x স্কয়াৰ দেখিছা না এই মেথডটো ইমান ইউজফুল নহয় প্ৰত্যেকটো অংকৰ কাৰণে বহুত ধুনীয়াকৈ উলিয়াই দিয়ে পটাপট উলিয়াই 15 minus 2 whole into x minus 30 x square minus 15x minus a plus 2x minus 30 কি থাকিলে প্ৰথম কিটাত x থাকিলে x কমন আহিলে তাৰমানে থাকি গ'ল x minus 15 থাকি গ'ল তাৰ পাছত পাছৰ কিটাৰ পৰা মই x minus 15 এ লিখি লম তাৰ পাছত মই মিলাই দিম এতিয়া এক সেকেন্ড বুজিছানে তোমালোকৰ লগত পঢ়িবলৈ জেঠী এজনী আহিছে মোৰ গাঁৱৰ ওপৰত আজি তাইও কৈছে মই পঢ়িহে যাম বুলি ওকে x minus 15 ৰ লগত আমি পূৰণ কৰো 2 2 এ পূৰণ কৰিলে কি হ'ল 2 into x 2x 2 15 গুণ 30 তাৰপিছত চিন কি আহিব প্লাস আহিব প্লাসে প্লাসে প্লাস প্লাসে মাইনাসে মাইনাস মিলি গ'ল কি হ'ল এতিয়া x plus 2 আৰু কি থাকিলে x minus 15 থাকিলে ফটক নেক্সট টু কৰো হা 8 ন 8 y square minus 5y minus 36 তো কি হ'ব প্ৰথম এসি কৰিম
AC কিমান আহিব 36 আহিব 1 into 36 36 আহিলে 36ক কৰিছো কি কি ওলাব 2 এ যাব 18 গুণ 2 এ আকৌ যাব 9 গুণ 3 এ যাব 3 গুণ তো গোটেই কেইটা পূৰণ কৰিলে 36 ওলাইছে আৰু কি কৰিলে মানে মাইনাস কৰিলে 5 ওলাব হয় নাই মাইনাস কৰিম নে নকৰিম 36 to c হয় c আগত কি চিন আছে মাইনাস আছে তো আমি কি কৰিব লাগিব মাইনাস কৰি পেলাই কি পাব লাগিব 5 পাব লাগিব হয় নাই তে মাইনাস কৰি পেলাই 5 কেনেকৈ পাবা চোৱা তুমি মইতো দেখি আছো 3 3 গুণ নহয় 9 পূৰণ 2 2 গুণ 4 তুমি কিমান জলদি দেখিব পাৰা তোমাৰ হেতু টেকনিক আৰু হেতু জলদি হেই চকুটো কেনেকৈ মানে তেজ হ'ব আমাৰটো নৰ্মেল চকুটো নহয় তো মগজৰ চকু হয় হয় নাই তাৰ কাৰণে অংক কৰিব লাগিব কিন্তু 9 ৰ পৰা 4 গলে 9 minus 4 তেতিয়া 5 হলে 36 y square minus 9y minus a minus a plus 4y minus 36 তো প্ৰথম কিতাপ আমি কমন লম y কমন লম y minus 9 আৰু এই কিতাপটো আহিব y minus 9 y লগত 4 into কৰি দিম প্লাস লিখি দিম তো কি আহিব এতিয়া y minus 9 whole into y plus 4 তোমাৰ উত্তৰটো হৈ গ'ল নেক্সট আছে তোমাৰ 9 question number 9 কি আছে ইয়াত 4y square plus 25y minus 21 কি হ'ব AC মেথডে হ'ব 4 into 21 কৰি লম যেটো ওলাব তোমাৰ 4 গুণ 4 2 গুণ 8 84 84ক তুমি কৰি লোৱা 84 কৰিলে মানে ওলাব 2 42 2 এ 21 2 3 এ যাব 3 7 গুণ 21 ওকে 4y square plus কি কৰিব লাগিব c আগত মাইনাস আছে তো মাইনাস কৰিবলৈ 25 লাগে 7 3 গুণ 21 কৰিলে তো নহব 21 পৰা 4 টো নাযায় 21 4 এ যোগ কৰিলে 25 ওলায় কিন্তু ইয়াত মাইনাস আছে কি হ'ব তেতিয়া 2 2 গুণ 4 3 গুণ 12 12ৰ পৰা 7 গলে তো নহব কেতিয়া তো অলপ ডাঙৰ সংখ্যা এটা বনাব লাগিব 7 4 গুণ 28 বিয়োগ 3 কৰিলে হ'ব নি 28 7 ললো আৰু দুইটা 2 পূৰণ কৰিলো 7 4 গুণ 28 বনি গল থাকিলে 3 28 পৰা 3 গলে চাগে 25 হয় 28 বিয়োগ 3 y minus 21 কি হল 4y square plus 28y minus 3y minus 21 নেক্সট কি হল 4y কমন আহিব ইয়াত কি থাকিলে y এটা কমন থাকিলে মানে থাকি গল কমনটো নহয় থাকি গল প্লাস 4 লগত 7 পূৰণ কৰিলে 28 হল y into 1 y হ'ব এতিয়া কি হ'ব তোমাৰ চোৱা আকৌ এইটো লিখি ললে হ'ল ভাবিবলৈ কি দৰকাৰ আছে হয় নাই y plus 7 y লগত মিলাই দিয়া কি কৰিলে minus 3y ওলাব minus 3 into কৰিব লাগিব minus 3 into y minus 3y minus into plus minus হ'ল 3 7 গুণ 21 ওলাই গ'ল তোমাৰ আনসাৰ ওলাই গ'ল আৰু কি থাকিলে আৰু 4y minus 3 আৰু কি থাকিলে y plus 7 দেখিছা ওলাই গ'ল নেক্সট ক্লাস ক্লাস 10 নহয় নেক্সট কোৱেশ্চন 10 কে নেক্সট অংকটোলৈ যাওঁ আহা অংকটো অকমান ভুল হৈ আছে এডোখৰত x স্কয়াৰ হয় আৰু এটো y স্কয়াৰ কেনেকৈ কৰিবা ইয়াক লিখি লও 3x square minus 6x square y minus 45x square y square হয়নে এটা কি হ'ব চোৱা এইটাতো অলপ বেলেগ ধৰণৰ অংক এটো a minus b whole square নাই পৰা a plus b whole square টো নাই পৰা না তো ac মেথডত পৰিছে তো ac টো কৰিলে নহব ফেনটো কৰিলে নহব ইয়াক হিটাৰত কৰিম আমি হা তো কি হ'ব প্ৰথম দুটা পৰা কমন লোৱা প্ৰথম দুটা পৰা কমন কেনেকৈ লবা 3x কমন আহিছেন বা 3x স্কয়াৰ কমন আহিছেন তিনিটো দুটাতে আছে সেইকাৰণে ললো তাৰ পাছতে x স্কয়াৰটো আছে তো x স্কয়াৰ কমন ললো আচ্ছা গোটেই তিনিটা পাই বৰ 3x স্কয়াৰ কমন আহিছে ইয়াৰ পৰা হৈছে ইয়াৰ পৰা হৈছে ইয়াৰ পৰা হৈছে হয় নাই গোটেই কেইটা পৰা ললো হ'ব ইয়াত থাকি গল 1 ইয়াত থাকি গল মাইনাস 3 দুগুণ 6 হয় y হয় minus 1 minus 2y হয় তাৰপিছত 3 15 গুণ 45 হ'ব তাৰপিছত x স্কয়াৰটো আহিলে থাকিলে y স্কয়াৰ হয়নে আচ্ছা এইটো এটা মই দেখি আছো ইয়াত কথা এটা যে এটো এক মই এনেকৈ লিখিব পাৰো এটোখন নিলিখিলো নহয় কাৰণ এটো উৎপাদকটো বনিয়ে গল এটো এটা সংখ্যা লগত এটো এটা সংখ্যা পূৰণ হৈছে তো উৎপাদকটো বনিয়ে গল কিন্তু নেক্সট আৰু অলপ তুমি কৰিব পাৰিবা এইখিনিতে কি কৰিব পাৰা
ইয়াক তুমি এই ধৰণে লিখিব পাৰা নে -15y স্কুৱেৰ -2y প্লাছ 1 হয়নে আৰু মই কি কৰো এই কিটাৰ পৰা ইয়াৰ পৰা এটা মাইনাছ কমন লৈ লওঁ মাইনাছ কমন ললে কি হয় 3x স্কুৱেৰ মাইনাছ এটা যেতিয়া কমন লওঁ ভিতৰৰ চিনবিলাক সব উল্টা হৈ যায় মানে মাইনাছটো কি হৈ যায় প্লাছ হৈ যায় মাইনাছটো কি হৈ যাব ইয়াৰ মাইনাছটো প্লাছ হৈ যাব আৰু ইয়াৰ প্লাছটো মাইনাছ হৈ যাব এইটো হয় এতিয়া এই মাইনাছটো একেবাৰে বাহিৰলৈ লৈ আনিব পাৰিবা মানে -3x স্কুৱেৰ তাৰপিছত কি লিখিব পাৰিবা তুমি ব্ৰেকেটত 15y স্কুৱেৰ প্লাছ 2y মাইনাছ 1 লিখিব পাৰিবা এতিয়া এইটো দেখিছা এইটো এচি মেথডত এটা অংক হয় যদি ভাঙিব পাৰিবা তুমি এচি মেথডত ভঙা এটা অংক হয় কেনেকৈ হয় -3x স্কুৱেৰ তাৰপৰা কি লিখিব পাৰিবা ইয়াত তুমি লিখিব পাৰিবা 15y স্কুৱেৰ প্লাছ 2y ভাঙিব লাগে ন আৰু মন কৰা এচি কৰিলে কি ওলাইছে 15 × 1 15 ওলাইছে আৰু কোনযোৰ বিয়োগ কৰি পেলাই 2 ওলাব 5 × 3 15 হয় তো 5 - 3 লিখিব পাৰিম 5 - 3y - 1 এইটো লিখিব পাৰিম তো কি হ'ব এতিয়া -3x স্কুৱেৰ আৰু ব্ৰেকেটৰ ভিতৰত কিমান থাকিব 15y স্কুৱেৰ প্লাছ 5y - 3y - 1 এটা কি হ'ব -3x স্কুৱেৰ থাকিলে ইয়াত কি হ'ব দুইটা পৰা আহিব 5 কমন 5y কমন আহিলে আৰু কি থাকি গ'ল 5 × 3 = 15y আৰু প্লাছ 1 থাকিলে নেক্সট কি থাকিলে একেটাই থাকিব 3y প্লাছ 1 আৰু ইয়াত কি হ'ব দুইটা পৰা প্লাছৰ ইয়াত আছে প্লাছৰ লগত মই মাইনাছ দিব লাগিব তেতিয়া মাইনাছ হ'ব মাইনাছে প্লাছে মাইনাছ 1 দিব লাগিব খালি 1 × 3 = 3 1 × 1 হয় নাই এইটো হলগে হল নেক্সট কি লিখিবা তুমি -3x স্কুৱেৰ তাৰ পৰা 5y - 1 লিখিব পাৰিলে আকৌ এটা কি লিখিব পাৰিবা 3y + 1 হৈ গ'ল তোমাৰ তিনিটা উৎপাদক ইয়াৰ পৰা ওলাব ইমানটো ভাঙিব পাৰা তুমি ওকে থেংক ইউ আমি ইয়ালৈকে কৰিম নেক্সট ভিডিঅ'টো আৰু এটা পাৰ্টত আহি আছে য'ত আমি শিকিম কুৱেশ্যন নম্বৰ 5 6 7 শেষ হ'ব তেতিয়া তোমাৰ হয়নে তো ইয়ালৈকে চোৱাৰ বাবে অশেষ তোমাৰ ধন্যবাদ ইমানখিনি তোমাৰ ধৈৰ্য ৰাখি পেলাই মোৰ ভিডিঅ'টোত চালা আৰু আশা কৰোঁ আকৌ আহিবা তুমি আকৌ এটা ভিডিঅ' চাবলৈ হয়নে যদি চেনেলটো ছাবস্ক্ৰাইব নাই কৰা কিন্তু সদায় কৰি থাকিব লাগে ছাবস্ক্ৰাইবটো কৰি দিবা ভিডিঅ'টো যদি লাইক নাই কৰা লাইকটো কৰি দিবা এবাৰ শ্বেয়াৰ কৰি দিবা তোমাৰ কাৰোবাৰ ফ্ৰেণ্ডৰ লগত যাতে তেওঁলোকেও পঢ়িব পাৰে আৰু মোৰ লগত জইন হৈ লোৱা ছাবস্ক্ৰাইব কৰি লৈ পেলাই তোমাৰে ভাল হ'ব তোমাৰ মেট্ৰিকৰ কাৰণে ৰিজাল্টটোৰ কাৰণে হয়নে এই ধৰণৰ টেকনিক আৰু নতুন নতুন কনচেপ্ট তুমি শিকিব পাৰিবা থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ' I hope you will come next time and I will meet you soon. Thank you so much. Bye-bye.